আমি উৎসৱ হিচাপে উদযাপন কৰোঁ প্ৰতি বছৰে। আমি 1969 চনৰ পৰা ধাৰাবাহিকভাৱে আমি প্ৰতি বছৰে আমি এই শ্ৰী শ্ৰীকৃষ্ণ ৰাসলীলা আমি উৎসৱ হিচাপে পালন কৰি আহিছোঁ। এইটো কাৰণতে যে আমাৰ প্ৰায় 300 আমাৰ সদস্য আছে আৰু এই এটাই উৎসৱ। ৰাস উৎসৱতে মানুহে প্ৰায় 150 কৰ্মীয়ে কাম কৰিব লাগে। শিল্পী কৰ্মী সকলোবিলাক মিলি প্ৰায় 150মান মানুহে কাম কৰিব লাগে আৰু এইটো কাৰণে আমাৰ সংগঠনটো মজবুত হয়। শ্ৰী শ্ৰীকৃষ্ণ ৰাসলীলাতে আমাৰ মজবুতো আমাৰ বেছি হয় বুলি আমি 1969 চনৰ পৰা ৰাস কৰি আহিছোঁ ধাৰাবাহিকভাৱে। এতিয়া এই যে বয়োজ্যেষ্ঠসকল ওলাই আহিছে এই ৰাসৰ এৰিয়াত, ইয়াৰ ৰাইজে সহযোগ কৰিছে, শিল্পীসকলে উদ্যমেৰে লাগিছে, সময় তাকৰ হ'ল, তৎসত্ত্বেও তেওঁলোকে পুৰাদমে চেষ্টা কৰিছে যাতে তেওঁলোকে ৰাস লীলাভিনয় সফলভাৱে মঞ্চায়ন কৰিব পাৰে। এইটো চেষ্টা কৰি আহিছে, এইটো দেখি ভাল লাগিছে।